মেঘালয়ৰ অভিনৱ প্ৰচেষ্টা সম্প্ৰীতি ভাতৃত্ববোধৰ বাৰ্তাৰে দুখন ৰাজ্যৰ সীমান্তক দুভাগ কৰা একেখন খেলপথাৰতে আকৰ্ষণীয় ফুটবল খেল। খেলবিধ সাধাৰণ হ'লেও খেলখনৰ বৈশিষ্ট্য কিছু পৃথক। সাধাৰণতে গাঁৱে ভূঞে হৈ থকা খেলতকৈ কিছু ব্যতিক্ৰম এইখন খেল। দুখন ৰাজ্যৰ মাজত একতা আৰু শান্তি সম্প্ৰীতি অটুট ৰখাৰ প্ৰয়াসেৰে অনুষ্ঠিত হৈছে এখন খেলৰ প্ৰতিযোগিতা। খেলখন আয়োজন কৰিছে অসম আৰু মেঘালয়ৰ দুখন ৰাজ্যৰে জনসাধাৰণে। খেল অনুষ্ঠিত হোৱা খেলপথাৰখনৰো আধা অংশ অসমৰ আৰু আধা মেঘালয়ৰ। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দলসমূহক ক্ৰমে অসম আৰু মেঘালয় উভয়ৰে। অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ মাজত হয়তো এইখনে একমাত্ৰ খেলপথাৰ য'ত দুখন ৰাজ্য মিলি এখন খেলপথাৰ আৰু য'ত সকলোৱে মিলিজুলি ফুটবল খেলাৰ সহায়ত একতাৰ দলেৰে সমন্বয়ৰ এনাজৰীডাল মজবুত কৰে। এই বিশেষ ফুটবল খেলখন অনুষ্ঠিত হৈছে দুধনৈৰ অসম আৰু মেঘালয়ৰ একেবাৰে সীমান্ত চিটুক মোৱামাৰীত। GR ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই ফুটবল প্ৰতিযোগিতা। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আনুষ্ঠানিকভাৱে মুকলি কৰে এই প্ৰতিযোগিতাখন। অসম আৰু মেঘালয়ৰ মুঠ 22টাকৈ ফুটবল দলৰ অংশগ্ৰহণেৰে প্ৰতিযোগিতামূলক খেলখনৰ আজি বিয়লি শুভ উদ্বোধন কৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কয় যে এই প্ৰতিযোগিতাই দুয়োখন ৰাজ্যৰ সীমামূৰীয়া ৰাজ্যৰ মাজত সমন্বয়ৰ সাঁকো গঢ়ি তুলিব আৰু এই খেলৰ জৰিয়তে ফুটবল প্ৰতিভাক বিচাৰি উলিয়াব পৰা যাব। ইফালে খেল চাবলৈ খেলপথাৰত ভিৰ কৰিলে সৌ সৌ লোকে। কোনোৱে যদি কেঁচুৱা বুকুচাত লৈ আহিছে, আন কোনোৱে আকৌ কোচত শিশুটিক লৈ খেল উপভোগ কৰিছে মহিলাসকলে। পুৰুষৰ সমানে মহিলাসকলেও খেলপথাৰৰ চাৰিওফালে ভিৰ কৰা পৰিলক্ষিত হয়। আজি যেন নাই দুয়োখন ৰাজ্যৰ মাজত কোনো সীমা, নাই কোনো সংঘাত। খেল উপভোগ কৰিবলৈ আহিলে অসম আৰু মেঘালয় উভয়ৰে পুৰুষ মহিলা। চুবুৰীয়া ৰাজ্যৰে অসমত সময়ে সময়ে সীমা সন্দৰ্ভত বিভিন্ন সংঘাত দেখা যায়। তাৰ এক বিপৰীত দৃশ্যই মানৱ সমাজক মানৱীয়তাৰ এনাজৰীডাল কিদৰে মজবুত কৰিব পাৰি তাকেই যেন শিকালে দুধনৈৰ চিটুকনা মোৱামাৰীৰ ৰাইজে। সঁচাকৈয়ে অপূৰ্ব, অতুলনীয়। আনহাতে উদ্বোধনী খেলখনত অংশগ্ৰহণ কৰা মেঘালয়ৰ দামাছ খাছকনা FCয়ে অসমৰ চিটুক মোৱামাৰী ফুটবল দলক 2-0 গলত পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। ব্যুৰো ৰিপৰ্ট, অল আছামিজ নিউজ। চাওক, মানুহ মানেতো আৰু এইটো এটা কমিউনিকেশ্যন থাকিব লাগে, ইণ্টাৰেকশ্যন থাকিব লাগে আৰু সমন্বয়টো হ'ব লাগে। পিচ এণ্ড ট্ৰেংকুইলিটি নহ'লেতো আৰু মানুহ চলিবই নোৱাৰিব। গতিকে সেইকাৰণে সুন্দৰ পৰিৱেশত এখন খেলখন হয় আৰু এইটো মানে পিচ এণ্ড ইউনিটিৰ সংক্ৰান্তত এই খেলখনে খুব ভাল সম্পৰ্কৰে লয় আৰু মানুহক ওচৰ চপাই আনে। তাৰ কাৰণে উদ্যোক্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু GR ফ্ৰেণ্ডশ্বিপ ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এনেধৰণৰ খেলবিলাক কণ্টিনিউৱাছ প্ৰচেছত কৰি যাওক আৰু খেলৰ যোগেদি, কালচাৰেল প্ৰগ্ৰামৰ যোগেদি মানুহৰ মাজত এটা ধুনীয়াকৈ এটা কালচাৰেল এছিমিলেশ্যন এটা হয়। খেলৰ যোগেদি এটা ধুনীয়াকৈ মানুহৰ মাজত এটা মানে সুন্দৰ সমন্বয় ঘটে। গতিকে সেইটো চেষ্টা GR ফ্ৰেণ্ডশ্বিপ ক্লাবে কৰি আহিছে। দুইখন যে গাঁওবুঢ়াসকলে কৰিছে, গাঁৱৰ মানুহ কৰিছে, তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ধৰণৰ উদ্যোগ যদি মানে আসাম মেঘালয় সীমান্তৰ বৰ্ডাৰ যদি সকলো গাঁৱত লয়, মই ভাবোঁ আসাম মেঘালয়ৰ ধুনীয়া এটা পিচফুল এটা এনভাইৰনমেণ্ট ইয়াত ক্ৰিয়েট হ'ব আৰু যাৰ দ্বাৰা মানুহবিলাক ভাল পাব।